আমাৰ জাগিৰোড সমজিলা গঠন হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে 26 জানুৱাৰী আমি চেলিব্ৰেশ্যন কৰিবলৈ গৈ আছো। আমাৰ জিলাখনৰ আমি জাগি ভকতগাঁও হাই ছেকেণ্ডেৰী স্কুল ফিল্ডত আমি এই বছৰৰ গণতন্ত্ৰ দিৱস আমি ইয়াতে পালন কৰিম। আৰু প্ৰথমবাৰৰ বাবে ইয়াৰ আমাৰ লোকেল যিসকল ল'ৰা ছোৱালী আছে লোকেল স্কুলৰ প্ৰায় 14খন স্কুলৰ ল'ৰা ছোৱালী স্কুল আৰু কলেজৰ ল'ৰা ছোৱালী ইয়াতে অংশগ্ৰহণ কৰিছে। আমাৰ NCC পাৰ্টিও আছে আৰু আমাৰ বেণ্ড পাৰ্টিও আছে লগতে। প্ৰথমবাৰৰ বাবে আমি আয়োজন কৰিছো আৰু ল'ৰা ছোৱালীখিনি বহুত তেওঁলোকে উৎসাহজনকভাৱে তেওঁলোকে যোগদান কৰিছে। বহুতে বহুত ধুনীয়া আগ্ৰহ দেখুৱাইছে। বহুত তেওঁলোকৰ শিকিবলগীয়া আছে, তথাপিও আমি যি শিকাইছো তেওঁলোকে শিকিবলৈ যত্ন কৰিছে। আমি বেছি দিন পোৱা নাই, আমি 4-5 দিনৰ ভিতৰতে যিখিনি পাৰো সেইখিনি তেওঁলোকক বেষ্ট অফ দ্য বেষ্ট দিবলৈ বিচাৰিছো। আৰু তেওঁলোকে অফ টাইমতো নিজে গৈ প্ৰেক্টিচ কৰিছে, দেখি খুব ভাল লাগিছে। আশা ৰাখিছো এইবাৰ আমাৰ চেলিব্ৰেশ্যন খুব ধুনীয়া হ'ব আৰু আগলৈ আমি এই ধৰণৰ অনুষ্ঠান আমি গণতন্ত্ৰ দিৱস স্বাধীনতা দিৱসতো আমি ধুনীয়া এনেধৰণৰ পাৰ্টিচিপেশ্যন দি আমি প্ৰগ্ৰেম কৰিব পাৰিম বুলি আশা ৰাখিছো। আমাৰ নতুনকৈ সমজিলা হোৱাৰ পিছৰ পৰা আজি অসমৰ আন জিলাৰ নিচিনা আমাৰ ইয়াত প্ৰথমবাৰৰ বাবে আমি বহুত উলহ মালহেৰে গণৰাজ্য দিৱসটো পালন কৰিবলৈ আগবাঢ়িছোঁ। আৰু ইয়াত আমাৰ গোটেই জাগিৰোডবাসী ৰাইজৰ বিপুল সঁহাৰি আমি পাইছোঁ। আৰু ল'ৰা ছোৱালীবোৰে যোৱা বিগত দিনকেইটাত যথেষ্ট কষ্ট কৰিছে। মাৰ্চপাষ্টৰ ট্ৰেইনিং চলি আছে, কালচাৰেল প্ৰগ্ৰামবোৰ আমাৰ আয়োজন কৰা হৈছে। সকলোৰে ইয়াতে উলহ মালহেৰে আমি পালন কৰিবলৈ আশা ৰাখিছোঁ। আৰু সকলোকে আদৰণি জনাইছোঁ, তেওঁলোকে যাতে আহি পেলাই আমাৰ এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে। আমাৰ জাগিৰোড সমজিলা গঠন হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে 26 জানুৱাৰী আমি চেলিব্ৰেশ্যন কৰিবলৈ গৈ আছো। আমাৰ জিলাখনৰ আমি জাগি ভকতগাঁও হাই ছেকেণ্ডেৰী স্কুল ফিল্ডত আমি এই বছৰৰ গণতন্ত্ৰ দিৱস আমি ইয়াতে পালন কৰিম। আৰু প্ৰথমবাৰৰ বাবে ইয়াৰ আমাৰ লোকেল যিসকল ল'ৰা ছোৱালী আছে লোকেল স্কুলৰ প্ৰায় 14খন স্কুলৰ ল'ৰা ছোৱালী স্কুল আৰু কলেজৰ ল'ৰা ছোৱালী ইয়াতে অংশগ্ৰহণ কৰিছে। আমাৰ NCC পাৰ্টিও আছে আৰু আমাৰ বেণ্ড পাৰ্টিও আছে লগতে। প্ৰথমবাৰৰ বাবে আমি আয়োজন কৰিছো আৰু ল'ৰা ছোৱালীখিনি বহুত তেওঁলোকে উৎসাহজনকভাৱে তেওঁলোকে যোগদান কৰিছে। বহুতে বহুত ধুনীয়া আগ্ৰহ দেখুৱাইছে। বহুত তেওঁলোকৰ শিকিবলগীয়া আছে, তথাপিও আমি যি শিকাইছো তেওঁলোকে শিকিবলৈ যত্ন কৰিছে। আমি বেছি দিন পোৱা নাই, আমি 4-5 দিনৰ ভিতৰতে যিখিনি পাৰো সেইখিনি তেওঁলোকক বেষ্ট অফ দ্য বেষ্ট দিবলৈ বিচাৰিছো। আৰু তেওঁলোকে অফ টাইমতো নিজে গৈ প্ৰেক্টিচ কৰিছে, দেখি খুব ভাল লাগিছে। আশা ৰাখিছো এইবাৰ আমাৰ চেলিব্ৰেশ্যন খুব ধুনীয়া হ'ব আৰু আগলৈ আমি এই ধৰণৰ অনুষ্ঠান আমি গণতন্ত্ৰ দিৱস স্বাধীনতা দিৱসতো আমি ধুনীয়া এনেধৰণৰ পাৰ্টিচিপেশ্যন দি আমি প্ৰগ্ৰেম কৰিব পাৰিম বুলি আশা ৰাখিছো।